হেল্ল' গাইজ, মই আজি আৰম্ভ কৰিম ইণ্ডিয়ান মডাৰ্ণ হিষ্টৰী একদম আৰম্ভণিৰ পৰা শেষলৈকে 1947। চ' এইটো এটা ভিডিঅ'ত নহয়, পাৰ্ট ৱাইজ আৰম্ভ কৰিম। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ আৰম্ভ কৰিম। আপোনালোকে এইটো নোটছৰ পৰা আপোনালোকে যিকোনো এক্সামত কুৱেশ্যন এনচাৰ কমন পাই যাব, কোনো টেনশ্যন কৰিবলগীয়া একো নাই। আপোনালোকে পাই যাব। মোৰ এইটো যিটো নোটছ, এইটো বহুত কষ্টকৈ বনাইছোঁ মই। চ' হেণ্ড ৰাইটিং বেয়া হ'ব পাৰে, ডাঙৰ কথা নহয়। মানে মই বহুত স্পীডত লিখিছোঁ, সেইকাৰণে হেণ্ড ৰাইটিং অলপ বেয়া হ'ব পাৰে। আপোনালোকে এডজাষ্ট কৰি ল'ব। আৰু আপোনালোকে, মই আগতে কৈ আছোঁ, আপোনালোকে ইয়াৰ পৰা নোটছ বনাই ল'ব পাৰে, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট নোটছ হয় ইণ্ডিয়ান মডাৰ্ণ হিষ্টৰী। যিমানে কুৱেশ্যন নহওক কিয় ইয়াৰ পৰা ছল্ভ হৈ যাব চব। মই পাৰ্ট ৱাইজ টপিকছ ৱাইজ এটা বুজাই দিম। আপোনালোকে তাৰ পৰা নোটছ বনাই ল'ব। যিকোনো এক্সাম বি এডৰ এণ্ট্ৰেঞ্চ হওক, তাৰপিছত আপোনাৰ DLEডৰ এণ্ট্ৰেঞ্চ হওক, APSCৰ হওক, গ্ৰেড 3 ADRE হওক, আপোনাৰ যিকোনো এক্সামত এনচাৰ পাই যাব। যিকোনো এক্সামত কুৱেশ্যন আনচাৰ ছল্ভ কৰিব পাৰিব এইটো নোটছ কৰিলে আপোনালোকে, ঠিক আছে। চ' মই এতিয়া আৰম্ভ কৰিছোঁ। ভিডিঅ' ইমান দীঘলীয়া নকৰিম, জাষ্ট আজি এটা পাৰ্ট আৰম্ভ কৰিম। ছেশ্যন ৱাইজত পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ আৰম্ভ কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকে এটা কমেণ্ট কৰিব, ক'ত বা যদি কিবা এনচাৰ ভুল থাকে আপোনালোকে কমেণ্টৰ যোগেদি জনাই দিব, ঠিক আছে। তো বলক আজি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মডাৰ্ণ হিষ্টৰীৰ এডভেণ্ট অফ ইউৰোপিয়ান, ঠিক আছে। এডভেণ্ট অফ ইউৰোপিয়ানৰ পৰা আৰম্ভ কৰিছোঁ। চাওক, মই ফাৰ্ষ্টত আৰম্ভ কৰিছোঁ। এডভেণ্ট অফ ইউৰোপিয়ান ৰিজন কি আছিল? ৰিজন আছিল পৰ্তুগীজৰ ভাৰতলৈ অহাৰ ৰিজন কি আছিল? 1 নম্বৰ আছিল প্ৰফিটেবল ট্ৰেড। সিহঁতে প্ৰফিটেবল ট্ৰেড কৰিবলৈ আহিছিল। তাৰপিছত কি? টু প্ৰপগেট খ্ৰীষ্টানিটি। তাৰপিছত টু কাউণ্টাৰ ইছলাম, নলেজ অফ চি ৰোড এক্সপ্লৰেশ্যনছ, কমাৰ্চিয়েল ৰিভলিউশ্যন ইন ইউৰোপ। এইকেইটা কাৰণত সিহঁতে কি কৰিছিল? আহিছিল। তাৰপিছত চাওক, ইয়াতে এট ফাৰ্ষ্ট পৰ্তুগীজ আহিছিল ন। আমাৰ ভাৰতৰ প্ৰথমত কোনে আহিছিল? পৰ্তুগীজ আহিছিল। ক'ৰ পৰা আহিছিল? ইউৰোপিয়ানৰ পৰা পৰ্তুগীজ আহিছিল। তো ফাৰ্ষ্ট পৰ্তুগীজ কোন আছিল? তো আপোনালোকে ফাৰ্ষ্টত চাব, ফাৰ্ষ্ট পৰ্তুগীজ আছিলে প্ৰিন্স হেনৰী নামৰ এজন ব্যক্তি আছিল। কি আছিল? ভেৰি মাছ ইণ্টাৰেষ্টেড ইন চি ৰোড এক্সপ্লৰেশ্যনছ, অলছ' ন'ন এজ নেভিগেটৰ। তাক নেভিগেটৰ বুলিও জনা গৈছিল। তাৰপিছত কোন আছিল? ব্ৰিডিয়াছ। প্ৰিন্স হেনৰী কিন্তু ভাৰতত অহা নাছিলে। তাৰপিছত কোন আছিল? ব্ৰিডিয়াছ কোন আছিল? এ চি ৰোড এক্সপ্লৰেশ্যন। সিও আছিল কি এটা চি ৰোড এক্সপ্লৰাৰ আছিল। হি ৰিচড দ্য চাউদাৰ্ণ মোষ্ট পইণ্ট অফ আফ্ৰিকা। সি ক'ত আহিছিল? সি যিটো আমাৰ চাউথ আফ্ৰিকা আছে, চাউথ আফ্ৰিকাৰ লাষ্টৰ যিটো পইণ্টটোৰ নাম হৈছে কেপ অফ গুড হোপ। ইয়ালৈ কি কৰিছিল? প্ৰথম সি আহিছিল। কোনে আহিছিল? ব্ৰিডিয়াছ আহিছিল। ব্ৰিডিয়াছৰ ফুল ফৰ্ম নালাগে, আপোনালোকে জাষ্ট ব্ৰিডিয়াছ মনত ৰাখিব। সেই পইণ্টক কি বুলি জনা যায়? পইণ্ট অলছ' ন'ন এজ কেপ অফ গুড হোপ। তাৰপিছত কোন আহিছিল? ভাৰতত প্ৰথমে কোন আহিছিল? ভাস্কো ডা গামা। চাওক, ভাস্কো ডা গামা হি ৰিচড কালিকাট, কেৰেলা ইন 1419 8th century। সি কেতিয়া আহিছিল? কালিকাট, কেৰেলা আহিছিল 1498 আহিছিল। তাৰপিছত তাক ৱেলকাম কোনে জনাইছিল? ৱেলকাম বাই লোকেল ৰুলাৰ জামোৰিন। কোনে ৱেলকাম জনাইছিল? লোকেল ৰুলাৰ জামোৰিনে তাক কি কৰিছিল? ৱেলকাম জনাইছিল, স্বাগতম জনাইছিল। তাৰপিছত কোন আছে? হি আৰ্নড হিউজ প্ৰফিট ইন দ্য স্পাইচ ট্ৰেড। কিহৰ কাৰণে আহিছিল? ভাস্কো ডা গামা স্পাইচ ট্ৰেডৰ কাৰণে আহিছিল। আৰু কি কৰিছে? বহুত প্ৰফিটেবল স্পাইচ ট্ৰেডৰ পৰা কি কৰিছে? ইনকাম কৰিছে। হুইচ ফাৰ্দাৰ মটিভেটেড আদাৰ পৰ্তুগীজ এণ্ড ইউৰোপ। তাৰ প্ৰফিট চাই কেনে আৰু যে পৰ্তুগীজ আছে সিহঁতে কি হৈছে? মটিভেটেড হৈছে, ঠিক আছে, উৎসাহিত হৈছে। হোৱাৰ পিছত সি এগেইন ৰিচড ইণ্ডিয়া ইন 1502। 1502 এগেইন আহিছিল। তাৰপিছত আপোনালোকৰ সি দ্বিতীয়বাৰ আহি কিনে কি কৰিছে? দ্বিতীয়বাৰ আহি কিনে ফাৰ্ষ্ট ফেক্টৰী লগাইছে। ক'ত লগাইছে? কালিকাট কোচিনত কি কৰিছে? ফাৰ্ষ্ট ফেক্টৰী লগাইছে। তাৰপিছত পৰ্তুগীজৰ গভৰ্ণৰ, ফাৰ্ষ্ট পৰ্তুগীজৰ গভৰ্ণৰ কোন আছিল? ফাৰ্ষ্ট পৰ্তুগীজৰ গভৰ্ণৰ আছিল
ফাৰ্ষ্ট পৰ্তুগীজৰ গভৰ্ণৰ আছিল ফ্ৰান্সিস্কো আলমিডা। আলমিডা বুলি জনা যায়, আপোনালোকে আলমিডা বুলি জানিব পাৰে। কি কৰিছিল? ব্লু ৱাটাৰ পলিচি ইউজ কৰিছিল। ব্লু ৱাটাৰ পলিচি মানে কি? মানে টু সিকিউৰ পৰ্তুগিজ ইণ্টাৰ ইন এৰবিয়ান চি ইণ্ডিয়ান, মানে পৰ্তুগীজক কি কৰিছিল? প্ৰটেক্ট কৰিছিল ইণ্ডিয়ান অচিয়ানত, ঠিক আছে। তাৰপিছত কি হৈছে? কাৰ্চা চিষ্টেম। কাৰ্চা চিষ্টেম কি আছে? কাৰ্চা চিষ্টেম হৈছে এ কাইণ্ড অফ ইলিগেল কালেকশ্যন ফ্ৰম শ্বিপ পাছেছ থ্ৰু আৰেবিয়ান চি এণ্ড ইণ্ডিয়ান অচিয়ান ৰিজন। ইণ্ডিয়ান অচিয়ান ৰিজনৰ ভিতৰত যিবোৰ ইলিগেল কালেকশ্যন আছিল সেইবিলাকক কি কৰিছে? প্ৰটেষ্ট কৰি কাৰ্চা চিষ্টেম। তাৰপিছত ছেকেণ্ড গভৰ্ণৰ কোন আছিল? আলবাকুৰ্ক। আলবাকুৰ্ক কি আছিল? আলবাকুৰ্ক আছিল ছেকেণ্ড গভৰ্ণৰ, ঠিক আছে। আৰু তাক কি কৈছে? তাক পৰ্তুগীজৰ ৰিয়েল ফাউণ্ডাৰ বুলিও জনা গৈছিল। আলবাকুৰক পৰ্তুগীজৰ কি ফাউণ্ডাৰ বুলি জনা গৈছিল? ৰিয়েল ফাউণ্ডাৰ বুলি জনা গৈছিল, ইণ্ডিয়াৰ ৰিয়েল ফাউণ্ডাৰ। চ' হি একুৱাৰ্ড গোৱা ফ্ৰম ৰুলাৰ অফ বিজাপুৰ। সি কি কৰিছিল? গোৱাক কব্জা কৰিছিল ক'ৰ পৰা? বিজাপুৰৰ পৰা। তাৰপিছত মটিভেটেড পৰ্তুগিজ মেন টু মেৰি লোকেল উমেন। কি কৰিছিল? পৰ্তুগীজে কি কৰিছিল? আপোনাৰ কেৰেলাৰ ইণ্ডিয়ান লোকেল উমেনক কি কৰিছিল? বিয়া পাতিছিল। আৰু এটা কথা মনত ৰাখিব, কিবা কোৱেশ্যন আহি থাকে যে সতী বেন কোনে কৰিছিল? তেতিয়া আছিল পৰ্তুগীজৰ গভৰ্ণৰ, ছেকেণ্ড গভৰ্ণৰ আছিল আলবাকুৰ। কি কৰিছিল? সতী বেন কৰিছিল। আপোনালোকে ইয়াৰ পৰা কোৱেশ্যন হোৱাৰ চান্স থাকে যে আলমিডা ব্লু ৱাটাৰ পলিচি কাৰ সময়ত হৈছিল? আলমিডাৰ সময়ত হৈছিল। কাৰ্চা চিষ্টেম কাৰ সময়ত হৈছিল? আলমিডাৰ সময়ত হৈছিল। তাৰপিছত ভাস্কো দা গামাৰ প্ৰথম গভৰ্ণৰ কোন আছিল? আলমিডা আছিল। তাৰপিছত ভাস্কো দা গামাৰ ছেকেণ্ড গভৰ্ণৰ পৰ্তুগীজৰ ছেকেণ্ড গভৰ্ণৰ কোন আছিল? আলবাকুৰ্ক আছিল। তাৰপিছত পৰ্তুগীজৰ থাৰ্ড গভৰ্ণৰ কোন আছিল? নিনো দা কুনহা আছিল, ঠিক আছে। তাৰপিছত আহক নিনো দা কুনহা। নিনো দা কুনহালৈ আৰু এটা কথা কনফাৰ্মেশ্যন কৰি আছোঁ, ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্যন আহে? ইয়াৰ পৰা কোৱেশ্যন আহে যে ফাৰ্ষ্ট ভাৰতলৈ পৰ্তুগীজৰ কোন আহিছিল? ভাস্কো দা গামা আহিছিল। ভাস্কো দা গামা ক'ত আহিছিল? কালিঘাট, কেৰেলা। কিমান চনত আহিছিল? 1498। কোনে ৱেলকাম জনাইছিল? জামৰিন। তাৰপিছত কিহৰ কাৰণে আহিছিল? স্পাইচ ট্ৰেড। তাৰপিছত দ্বিতীয়বাৰ কিমান চনত আহিছিল? 1502। ফাৰ্ষ্ট ফেক্টৰী ক'ত লগাইছিল? কলিঘাট, কোচিন। এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে নোটছ বনাই ল'ব, ঠিক আছে। তাৰপিছত আহক থাৰ্ড গভৰ্ণৰলৈ। থাৰ্ড গভৰ্ণৰ কোন আছিল? নিনো দে কুনহা। কি আছিল? মেড গোৱা এজ এ পৰ্তুগীজ কেপিটেল আৰ্লিয়াৰ কোচিন। আৰ্লিয়াৰ ক'ত আছিল? কোচিন আছিল। তাৰপিছত কি বনাইছে? গোৱা বনাইছে। গোৱা কোনে বনাইছে? পৰ্তুগীজ গভৰ্ণৰ নিনো দা কুনহা গভৰ্ণৰ কি কৰিছে? গোৱাক কেপিটেল বনাইছে। কোচিনৰ পৰা গোৱাক কেপিটেল বনাইছে। তাৰপিছত কি আছিল? হি ছাকচেছৰ ৱেয়াৰ উইক এণ্ড চ' দ্য পৰ্তুগীজ পাৱাৰ ষ্টাৰ্ট ডিক্লাইন ইন ইণ্ডিয়া। কি কৰিছে? তেতিয়া কাৰ সময়ত পৰ্তুগীজৰ পাৱাৰ ডিক্লাইন হৈছে? এইটো কোৱেশ্যন আহিব পাৰে। নিনো দা কুনহা। দ্য পৰ্তুগীজ ষ্টাৰ্টেড পাইৰেচি ইন বে অফ বেংগল। বে অফ বেংগল ৰিজনত কি কৰিছে? পৰ্তুগীজে কি কৰিছে? পাইৰেচি আৰম্ভ কৰিছিল, ঠিক আছে। আহক তাৰপিছত কণ্ট্ৰিবিউশ্যন অফ পৰ্তুগীজৰ কি কণ্ট্ৰিবিউশ্যন চাবলৈ হ'লে কি কৰিছিল? ইণ্ট্ৰডাকশ্যন অফ খ্ৰীষ্টানিটি প্ৰমোট কৰিছিল। ইণ্ট্ৰডাকশ্যন অফ টবাক্কো, প্ৰিণ্টিং প্ৰেছ, ইউজ অফ ককোনাট হাস্ক। সিহঁতে কি ইউজ কৰিছিল? ককোনাট হাস্ক ইউজ কৰিছিল। দ্য পৰ্তুগীজ বেন সতী বেন কোনে কৰিছিল? মই আগতে কৈছোঁ পৰ্তুগীজে কৰিছিল। কোন ছেকেণ্ড গভৰ্ণৰে কৰিছিল, ঠিক আছে, মনত ৰাখিব আপোনালোকে। তাৰপিছত কি আছিল? তাৰপিছত কোন আহিছিল? ডাচ ক'ৰ পৰা আহিছিল? ডাচ আহিছিল ফ্ৰম নেদাৰলেণ্ড। কাৰ সহায়ত আছিল? 1906 আহিছিল চি হুইটমেন। আপোনালোকৰ ফুল নাম মনত নাৰাখিব লাগে, আপোনালোকে জাষ্ট চি হুইটমেন মনত ৰাখিব। এইটো কোৱেশ্যন আহে, ঠিক আছে। ডাচ ক'ৰ পৰা আহিছিল? নেদাৰলেণ্ডৰ পৰা আহিছিল। কিমানত আহিছিল? 1596। কাৰ সহায়ত আছিল? চি হুইটমেন। তাৰপিছত হি ইজ এষ্টাব্লিছড দ্য ফাৰ্ষ্ট ফেক্টৰী। ক'ত লগাইছিল? মুছিলিপাটনাম। মুছিলিপাটনাম ক'ত আছে? অন্ধ্ৰপ্ৰদেশত আছে। আপোনালোকৰ কোৱেশ্যন এনেকৈ আহিব পাৰে যে ডাচসকলৰ ফাৰ্ষ্ট ফেক্টৰী ক'ত লগাইছিল? মুছিলিপাটনাম। তাৰপিছত ফাৰ্ষ্ট জইণ্ট ষ্টাক ফ্ৰীড উইথ ইণ্ডিয়া, এইটো UPSCত 1994 আহিছিল কোৱেশ্যনটো, অ'কে।
তাৰপিছত পাটনা ফেক্টৰী কেতিয়া লগাইছিল 1632 দাসে লগাইছিল এইবিলাক ইম্পৰ্টেণ্ট হয় মনত ৰাখিব এইবিলাকৰ পৰাই কোৱেশ্চন আহিব তাৰপিছত দ্য ডাচ could not establish themselves in India and remain content in Indonesia সিহঁতে তাৰপিছত লাহে লাহে কি কৈছে ডাচ ইণ্ডোনেছিয়ালৈ গৈছে বেংগল ফেক্টৰী কেতিয়া লগাইছিল দাসে সেইটো মনত ৰাখিব মোষ্ট ইম্পৰ্টেণ্ট হয় চিনচুৰা দাসে বেংগল ফেক্টৰী কেতিয়া লগাইছিল চিনচুৰা তাৰপিছত কোন আহিছিল ব্ৰিটিছ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ষ্টেট 1600 হৈছে ক'ত হৈছে লণ্ডনত হৈছে তেতিয়া যদি কোৱা হয় ইণ্ডিয়ান ৰুলাৰ কোন আছিল আকবৰে আছিল ইণ্ডিয়ান ৰুলাৰ তেতিয়া কোন আছিল আকবৰ আছিল এইটো কোৱেশ্চন আহিব পাৰে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ফৰ্ম হৈছে কেতিয়া 1600 দে ৰিচিভ এক্সক্লুসিভ ট্ৰেড ৰাইট ইন ইণ্ডিয়া ওকে ৰিষ্ট ইমানত হৈছে 1608 ৰিষ্ট হৈছে ইন দ্য কোৰ্ট অফ জাহাংগীৰ কোৰ্ট ৰিষ্ট হৈছে জাহাংগীৰৰ কোৰ্টত 1608 হৈছিল ইয়াৰ কেপ্টেইন কোন আছিল ব্ৰিটিছৰ কেপ্টেইন কোন আছিল কেপ্টেইন হকিন্স কোন আছিল ব্ৰিটিছৰ কেপ্টেইন The permission to set a factory at Surat was denied by Jahangir because of Portuguese influence and so the first British factory Muslipatnam temporarily কি কৰিছিল কেপ্টেইন হকিন্সে কি কৰিছিল জাহাংগীৰৰ ওচৰত ফেক্টৰী লগোৱাৰ কাৰণে পাৰমিশ্যন লগাব গৈছিল কিন্তু জাহাংগীৰে কি কৰিছে তাক মানা কৰি দিছে বিকজ পৰ্তুগীজ তেতিয়া কি পৰ্তুগীজ ফেক্টৰী চলাই আছিলে সেইকাৰণে জাহাংগীৰে তাক মানা কৰি দিছিল চ' দ্য ফাৰ্ষ্ট ব্ৰিটিছ ফেক্টৰী ক'ত লগাইছে টেম্পৰাৰী যদি কয় ব্ৰিটিছৰ ফাৰ্ষ্ট ফেক্টৰী টেম্পৰাৰী ফেক্টৰী ক'ত আছিল মছলিপট্টনম ইম্পৰ্টেণ্ট হয় ঠিক আছে মনত ৰাখিব পৰ্তুগীজৰ টেম্পৰাৰী ফেক্টৰী ক'ত আছিল মছলিপট্টনম ইন দ্য ছেম ইয়াৰ বেটেল অফ চলিহুল মানে 1611 in the same year battle of Solihul near Surat battle of Solihul কত হৈছিল নিয়াৰ বাই সুরাত কাৰ মাজত হৈছিল ব্ৰিটিছ এণ্ড পৰ্তুগীজ ডিফিট কৰিছিল পৰ্তুগীজে কি কৰিছিল ডিফিট হৈছিল কাৰ পৰা ব্ৰিটিছৰ পৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো এপিএসসি ইউপিএসসিত কেইবাবাৰ আহিছিল চাব পাৰে আপোনালোকে ঠিক আছে এনেকৈ কোৱেশ্চন আহিছিল চলিহুল বেটেল কাৰ মাজত হৈছিল চলিহুল বেটেল ব্ৰিটিছ এণ্ড পৰ্তুগীজৰ মাজত হৈছিল বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তাৰপিছত হি গেভ পাৰমিশ্যন টু ছেট আপ পাৰ্মানেণ্ট ফেক্টৰী এট চুৰাট কোনে জাহাংগীৰে কি কৰিলে এই যুদ্ধত পৰ্তুগীজক হৰুৱাৰ পিছত ফুলফিল পাৰমিশ্যন পাই গ'ল ফেক্টৰী লগোৱাৰ কাৰণে ব্ৰিটিছে ফেক্টৰী লগোৱাৰ কাৰণে পাৰমিশ্যন পাই গ'ল আৰু সিহঁতে কি কৰিলে আগত এইটো কি আছিল টেম্পৰাৰী ফেক্টৰী আছিল মছলিপট্টনম সিহঁতে কি কৰিলে পাৰ্মানেণ্ট ফেক্টৰী লগালে ক'ত লগাইছে পাৰ্মানেণ্ট ফেক্টৰী লগাইছে চুৰাট হি গেভ পাৰমিশ্যন টু ছেট আপ পাৰ্মানেণ্ট ফেক্টৰী এট চুৰাট ঠিক আছে পাৰ্মানেণ্ট ফেক্টৰী চুৰাট লগাবলৈ পাৰ্মানেণ্ট ফেক্টৰী পাৰমিশ্যন পাই গৈছে জাহাংগীৰ কল্ড হকিন্স ইংলিছ খান কি কৰিছে জাহাংগীৰে হকিন্সক কি বুলি মাতিছে ইংলিছ খান বুলি মাতিছে মনত ৰাখিব জাহাংগীৰ হকিন্সক ইংলিছ খান বুলি মাতিছে কাৰণ ব্ৰিটিছৰ মানুহ আছিল ন সেইকাৰণে ইংলিছ খান বুলি মাতিছে ব্ৰিটিছ এম্বেচাডৰ টু জাহাংগীৰছ কোৰ্ট ছাৰ থমাছ ৰ ব্ৰিটিছৰ এম্বেচাডৰ জাহাংগীৰ কোৰ্টলৈ গৈছিল কোন ছাৰ থমাছ ৰছ এতিয়া আহিছিল কি ব্ৰিটিছ ইন মাদ্ৰাছ মানে কি মাদ্ৰাছত ব্ৰিটিছৰ ব্ৰিটিছৰ আফটাৰ ৰিচিভিং পাৰমিশ্যন কি কৰিছে ব্ৰিটিছে পাৰমিশ্যন ৰিচিভ কৰাৰ পিছত ফ্ৰম জাহাংগীৰ দ্য ব্ৰিটিছ ষ্টাৰ্টেড অপেনিং ফেক্টৰী ইন ডিফাৰেণ্ট পাৰ্ট অফ ইণ্ডিয়া পাৰমিশ্যন পোৱাৰ পিছত জাহাংগীৰে কি কৰিছে পাৰমিশ্যন দিছে ইণ্ডিয়াৰ বহুত জাগাত ফেক্টৰী লগোৱাৰ পাৰমিশ্যন দিছে চ' ইন 1632 সুলতান অফ গোলকণ্ডা ইছ্যু এ গোল্ডেন ফাৰ্মাৰ
এইটো ইম্পৰ্টেণ্ট হয়। গল্ডেন ফাৰ্মান কোনে ইস্যু কৰিছিল? চুলতান অফ গলকণ্ডা কি ইস্যু কৰিছিল? গল্ডেন ফাৰ্মান ইউজ টু পোৰ্ট ইন ডেক্কান। ডেক্কান মানে ডেক্কান হৈছে আপোনাৰ ইউজ পোৰ্ট ইন ডেক্কান মানে চাউদাৰ্ণ ছাইডত ডেক্কান কয়, ডেক্কান বুলি জনা যায় চাউদাৰ্ণ ছাইডত। ইন দিছ ৱে দ্য ব্ৰিটিছ ফাৰ্ষ্ট ইষ্টাব্লিছড দেম সেলফ ইন দ্য সাউথ। ফাৰ্ষ্ট ব্ৰিটিছ ফৰ্ট ক'ত আছিল? ফাৰ্ষ্ট ব্ৰিটিছ ফৰ্ট জৰ্জ এট মাদ্ৰাছ। এইটো ইম্পৰ্টেণ্ট হয় যে ফাৰ্ষ্ট ব্ৰিটিছৰ ফৰ্ট ক'ত আছিল? মাদ্ৰাছ। নাম কি আছিল? জৰ্জ। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত ব্ৰিটিছ ইন বেংগল, এইটো কি আছিল? আগতে কি আছিল? ব্ৰিটিছ ইন মাদ্ৰাছ, এইটো হ'ল ব্ৰিটিছৰ দক্ষতা ইন বেংগলত। বেংগল ৱাজ দ্য ৰিষ্ট মোগল প্ৰভিন্স। বেংগল কি আছিল? মোগল প্ৰভিন্স আছিলে, বাট situated at a very far remote place from the capital. In 1651 the first British factory in Bengal was Hooghly. কি কৰিছিল ব্ৰিটিছে? 1651ত ফাৰ্ষ্ট ফেক্টৰী ক'ত লগাইছিল? বেংগলত লগাইছিল। বেংগলৰ ক'ত? হুগলি। মনত ৰাখিব, ব্ৰিটিছে বেংগলৰ ফাৰ্ষ্ট ফেক্টৰী ক'ত লগাইছিল? হুগলি লগাইছিল। ইম্পৰ্টেণ্ট হয় এইবিলাক। তাৰপিছত জব চাৰ্নক ৰিচিভ দ্য ৰাইট অভাৰ 3 ভিলেজ ইন বেংগল। জব চাৰ্নক কোন আছিল? ব্ৰিটিছৰে মাজত এজন মানুহ আছিল। সি কি কৰিছে? পাৱাৰ ৰিচিভ কৰিছে 3টা ভিলেজৰ পাৱাৰ ৰিচিভ কৰিছে। এটা হৈছে চুটানটি ভিলেজ, তাৰপিছত গোবিন্দপুৰ, তাৰপিছত কলিকতা। এই 3টা ভিলেজ মিলি কি কয়? কলকাতা। ঠিক আছে, 3টা ভিলেজ মিলি কলকাতা বুলি জনা যায়। এই 3টা ভিলেজৰ পাৱাৰ কোনে ৰিচিভ কৰিছে? জব চাৰ্নকে ৰিচিভ কৰিছে। তাৰপিছত and in 1690 Fort Sir William was built at Kolkata. And in 1690 Fort Sir William was built Kolkata. আপোনালোকক যদি কয় এইটো কি আছিল? ফাৰ্ষ্ট জৰ্জ আছিলে মাদ্ৰাছ, আৰু যদি কয় বেংগলৰ ফৰ্ট ক'ত লগাইছিল? কলকাতা লগাইছিল। নাম কি আছিল? শৰ্ট উইলিয়াম। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানী ইন বম্বে ক'ত গ'ল? এতিয়া ইতিমধ্যে আপোনালোকক ৰিভিজন কৰাই দি আছোঁ। প্ৰথম গ'ল মাদ্ৰাছ, ছেকেণ্ডত আহিল বেংগল, এতিয়া আহিব ক'ত? এতিয়া আহিব বম্বে। বম্বে কি কৰিছিল? কিং চাৰ্লেট II married Portuguese princess, received Bombay was dowry, which was given to East India Company on lease. মানে কি? বম্বে সেইটো সময়ত কোন আছিল? পৰ্তুগীজ আছিল। পৰ্তুগীজৰ প্ৰিন্সেছৰ লগত কি কৰিছে? চাৰ্লেট II বিয়া পাতিছে। বিয়া পাতি কিনে কি কৰিছে? বম্বে কি কৰিছে? ডাউৰি হিচাপত গ্ৰহণ কৰিছে। বম্বে ডাউৰি হিচাপত লৈছে। ডাউৰি মানে যৌতুক হিচাপত লৈছে। ঠিক আছে। তাৰপিছত আহিল কোন আহিল? ডেন্স আহিল। আপোনালোকৰ এইটো আৰু এটা বস্তু মনত ৰাখিব ছিকুৱেঞ্চত। ফাৰ্ষ্ট কোনে আহিছিল? ফাৰ্ষ্ট আহিছিল পৰ্তুগীজ, ডাচ, ব্ৰিটিছ, ডেন্স। মনত ৰাখিব, পৰ্তুগীজ, ডাচ, ব্ৰিটিছ, ডেন্স আহিছিল ফ্ৰম ডেনমাৰ্ক। ক'ৰ পৰা আহিছিল? ডেনমাৰ্ক। আৰু ডাচ ক'ৰ পৰা আহিছিল? নেদাৰলেণ্ড। So they could not establish themselves in India and remained confined to same part of Tamil Nadu. সিহঁতে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো পাৰ্টত কি এষ্টাব্লিছ কৰা নাছিলে। অ'কে, দে কুড নট এষ্টাব্লিছ দেমছেল্ফ। সিহঁতে নিজৰ ফালৰ পৰা কোনো ইণ্ডিয়াতে কোনো কি এষ্টাব্লিছ কৰা নাছিলে। তাৰপিছত কোন আছিল? তাৰপিছত আহিছে ফ্ৰেঞ্চ। তাৰপিছত কোন আছে? ফ্ৰেঞ্চ।
দ্য লাষ্ট ইউৰোপিয়ান পাৱাৰ কেম টু ইণ্ডিয়া। ফ্ৰেঞ্চ কোন আছিল? দ্য লাষ্ট ইউৰোপিয়ান পাৱাৰ কেম টু ইণ্ডিয়া ফৰ ট্ৰেড এজ এ ফ্ৰেঞ্চ ট্ৰেডিং কোম্পানী ফাৰ্ষ্ট 1664। আপোনালোকৰ কোৱেশ্যনত এনেকৈ আহিব পাৰে যে ফ্ৰেঞ্চ কেতিয়া আহিছিল ইণ্ডিয়া? 1664। কাৰ জৰিয়তে আছিল? বাই কলবাৰ্ট, ছাপৰ্টেড বাই কলবাৰ্ট লুইছ ফ'ৰ। অ'কে, এইটো আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে এনেকৈ কোৱেশ্যন। তাৰপিছত আৰু এটা কথা মনত ৰাখিব, ফ্ৰেঞ্চ আছিল লাষ্ট ইউৰোপিয়ান পাৱাৰ। অ'কে, ভাৰতৰ লাষ্ট ইউৰোপিয়ান পাৱাৰ কোন আছিল? ফ্ৰেঞ্চ আছিল। ফাৰ্ষ্ট ফ্ৰেঞ্চ ফেক্টৰী এট চুৰাট। ফ্ৰেঞ্চে আহি কিনে ফাৰ্ষ্ট ফ্ৰেঞ্চৰ ফেক্টৰী ক'ত লগাইছে? চুৰাটত লগাইছে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। দ্য কনফ্লিক্ট উইথ ইন ফ্ৰেঞ্চ এণ্ড ব্ৰিটিছ ইন ইউৰোপ ৰিজাল্টেড ইন টু এংলো ফ্ৰেঞ্চ rivalry in India which is known as কাৰ্নেটিক অৰ এংলো ফ্ৰান্স। এংলো ফ্ৰান্সৰ লগত যে কাৰ্নেটিক অৰ আৰম্ভ হৈছিল সেইটোৰ বিষয়ে কোৱা হৈছে। ঠিক আছে, কি কৈছে? চুৰাটত ফেক্টৰী লগাইছে, তাৰপিছত কনফ্লিক্ট হৈছে কাৰ লগত হৈছে? ফ্ৰেঞ্চ এংলো ফ্ৰেঞ্চৰ লগত, ফ্ৰেঞ্চ এণ্ড ব্ৰিটিছৰ লগত হৈছে। সিহঁতে ইউৰোপিয়ান কি কৰিছে? কাৰ্নেটিক অৰ আৰম্ভ কৰিছে, নন এজ কাৰ্নেটিক অৰ। অ'কে, তো আজি ইমানখিনিয়ে আৰম্ভ কৰিলোঁ। পাৰ্ট 1 বুলি দি দিম। পাৰ্ট ওৱান আপোনালোকে কি কৰিব? ইমানখিনি ৰিভিজন দিব ভালকৈ, আৰু আশা কৰিছোঁ ইয়াৰ পৰা বহুত কুৱেশ্যন পাই যাব। ইয়াৰ পৰা বহুত কুৱেশ্যন মানে ইয়াৰ বাহিৰত আৰু কুৱেশ্যন মই ভাবোঁ হ'ব নালাগে। ইয়াৰ ফালৰ পৰা বহুত কুৱেশ্যন কমন থাকি যাব। আপোনালোকে ইমানখিনিয়ে ভালকৈ ভিডিঅ' চাই ৰিভিজন দিব, আৰু মই নেক্সট ভিডিঅ' আৰম্ভ কৰিম ইয়াৰ পৰা পাৰ্ট 2 দি কিনে। ঠিক আছে, এক্সপেনশ্যন অফ ব্ৰিটিছ পাৱাৰ ইন ইণ্ডিয়া। ব্ৰিটিছৰ এতিয়া চব ফ্ৰেঞ্চ আহি গৈছে ইণ্ডিয়াতে। লাষ্ট আছিল ফ্ৰেঞ্চ, চব ইউৰোপিয়ান আহি গৈছিল ইণ্ডিয়ালৈকে। তো লাষ্ট ফ্ৰেঞ্চ আছিল। তো আমি কালিৰ পৰা পাৰ্ট 2 দি কিনে আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ' চাব, ভাল লাগিলে এটা কমেণ্ট কৰিব। আপোনালোকে কমেণ্ট কৰিলে মোৰ আৰু উৎসাহিত হয়, মই আৰু ভালকৈ ভিডিঅ' দিয়াৰ কাৰণে ট্ৰাই কৰি থাকিম। থেংক ইউ। আজিৰ ভিডিঅ' এইখিনি।